নমস্কাৰ গ্ৰহণ কৰিব। আমি ভেৰগাঁও বিংশতিম ৰংজালী বৈশাগৰ অহা 28 আৰু 29 বহাগ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচী আমি লৈছিলোঁ। এই কাৰ্যসূচীটো ভাৰত আৰু পাকিস্তানৰ মাজত যে যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি হৈছে, এই যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে আমি এই ৰঙালী বিহুৰ যি কাৰ্যসূচী আমি ইতিমধ্যে বাতিল কৰিছোঁ আৰু অনাগত আহি থকা দিনবোৰত যদি এটা অনুকূল পৰিৱেশৰ সৃষ্টি হয় তেতিয়া আমি পুনৰ চিন্তা কৰিম। আৰু এই ক্ষেত্ৰত আমাৰ ভেৰগাঁও অঞ্চলৰ ৰাইজে বা ওদালগুৰি অঞ্চলৰ ৰাইজে এই বিহুখন অনুষ্ঠিত কৰাত যিখিনি আমাক সহায় সহযোগিতা কৰিছিল তেখেতসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহি থকা দিনবোৰত তেখেতসকলৰ আমি সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। আৰু ভাৰতবৰ্ষৰ এই অনুকূল পৰিৱেশ সৃষ্টি হোৱাৰ ক্ষেত্ৰত আমি যদি সঁচাকৈ সমিতিয়ে সিদ্ধান্ত এইখিনি আমাৰ আমি যিখিনি এই অনুষ্ঠানটোৰ বাবে যিখিনি শিল্পী বা যিখিনি কালচাৰেল দল বিহুৱে হওক বা খেৰা কৃষ্টি দলে হওক, ৰাভা কৃষ্টি দলে হওক, ঝুমুৰা কৃষ্টি দলে হওক, তেখেতসকলক যি আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু আমি ক্ষমা বিচাৰিছোঁ যাতে পৰৱৰ্তী সময়ত তেখেতসকলক আকৌ আমি পাম। অনুষ্ঠানটো বাতিল হোৱাৰ ক্ষেত্ৰত তেখেতসকলক আমি এই কথাখিনি আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি অৱগত কৰিছোঁ। তথা ভাৰতবৰ্ষৰ যোৱা দুদিনমান আগতে পেহেলগামত যি পাকিস্তানৰ উগ্ৰপন্থী আহি যি হত্যালীলা কৰিলে, নিৰহ মানুহক যি হত্যালীলা কৰিলে, ইয়াৰ বাবে আমি ভেৰগাঁও অঞ্চলৰ ভেৰগাঁও অঞ্চল বিহু কমিটিৰ পৰা আমি তেখেতক এই উগ্ৰপন্থীসকলক গৰিহণা দিছোঁ আৰু আশা কৰোঁ যিসকল সৈনিকে বীৰত্বৰে আজি ভাৰতৰ বাবে যুঁজিবৰ কাৰণে ইতিমধ্যে আগবাঢ়ি গৈছে তেখেতসকলক আমি অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তেখেতসকলে ভাৰতবৰ্ষৰ কাৰণে, আমাৰ ভাৰত মাতৃৰ কাৰণে জয় কৰি পুনৰ আমাৰ ভাৰতলৈ যাতে শান্তি পৰিৱেশ ঘূৰাই আনিব পাৰে তাৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।